নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ আহিছোঁ এমাজন ৰিক্ৰুইটমেণ্ট 2026। ইয়াতে আপোনালোকে এমাজনৰ ফালৰ পৰা মুকলি হোৱা 5000তকৈ অধিক পদ দেখিবলৈ পাব। যদি আপোনালোকে এই পদসমূহৰ বাবে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকে ৱৰ্ক ফ্ৰম হোম জব আৰু অফিচ জবো লাভ কৰিব পাৰিব। খুবেই এটা ভাল আপোনালোকৰ বাবে সুবিধা মুকলি হৈছে। যদি আপোনালোকে এই জবটো কৰিব বিচাৰে তেনেহ'লে আপোনালোকে এই ভিডিঅ'টোতে এই ৰিক্ৰুইটমেণ্টৰ বাবে সকলোখিনি ডিটেইলছ লাভ কৰিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। ইয়াতে আপোনালোকে এই জবটোৰ বাবে পাৰ মান্থ চেলাৰী লাভ কৰাৰ উপৰিও আপোনালোকে এটা ফ্ৰী লেপটপো লাভ কৰিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক সকলোখিনি ডিটেইলছ জানিবৰ বাবে। কেনেধৰণৰ কোৱালিফিকেশ্যন হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, এজ লিমিট কিমান লাগিব, চিলেকশ্যন প্ৰচেছ কেনেধৰণৰ হ'ব, কেনেদৰে এপ্লাই কৰিব পাৰিব, সকলোখিনি ডিটেইলছ আমি আলোচনা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু যিসকলে আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে বা প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰি থাকিবলৈ। তেনেহ'লে আহক আমি এমাজন ৰিক্ৰুইটমেণ্ট 2026ৰ এটা অভাৰভিউ চাওঁ। কেনেধৰণৰ কোৱালিফিকেশ্যন, এজ লিমিট আৰু আন এলিজিবিলিটি হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব সেইখিনি আমি জানি লওঁ। অৰ্গেনাইজেশ্যন হৈছে এমাজনৰ ফালৰ পৰা পদখিনি মুকলি কৰিছে। ৰিক্ৰুইটমেণ্ট নেম হৈছে এমাজন ৰিক্ৰুইটমেণ্ট 2026। টোটেল ভেকেঞ্চিৰ কথা দিয়া হৈছে 5000+ পোষ্ট ইয়াতে মুকলি আছে। 5000তকৈ অধিক আপোনালোকে পদ ইয়াতে লাভ কৰিব পাৰিব। আৰু জব টাইপটো থাকিব প্ৰাইভেট জব। ইয়াতে আপোনালোকে এটা প্ৰাইভেট জব লাভ কৰিব পাৰিব। পে স্কেলটো থাকিব 40,000 to 66,000 পাৰ মান্থ আপোনালোকে এক্সপেক্টেড এটা চেলাৰী লাভ কৰিব পাৰিব। 40,000 পৰা 66,000 পৰ্যন্ত আপোনালোকে চেলাৰী লাভ কৰিব পাৰিব পাৰ মান্থ। খুব এটা ভাল চেলাৰী হয়। আৰু এপ্লিকেশ্যন মোডটো থাকিব অনলাইন। আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। আৰু জব এপ্লিকেশ্যন থাকিব এক্ৰছ ইণ্ডিয়া। এই জবটো আপোনালোকে অল ইণ্ডিয়াতে লাভ কৰিব পাৰিব। আৰু এলিজিবল কেণ্ডিডেটছৰ কথা দিয়া হৈছে, কোৱালিফিকেশ্যনৰ কথা ইয়াত দিয়া হৈছে 10th, 12th এণ্ড গ্ৰেজুৱেট পাছ। যিসকল 10th পাছ কৰিছে তেওঁলোকৰ বাবেও পদ আছে। যিসকলে 12th পাছ কৰিছে তেওঁলোকৰ বাবেও পদ আছে, ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু গ্ৰেজুৱেটসকলৰ বাবেও ইয়াতে পদ মুকলি আছে। আৰু অফিচিয়েল ৱেবছাইটটো ইয়াতে দিয়া হৈছে। এই ৱেবছাইটটো ভিজিট কৰি আপোনালোকে সকলোখিনি তথ্য জনাৰ উপৰিও আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। নিজৰ মোবাইলতে আপোনালোকে এই পদখিনিৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডেটছৰ কথা দিয়া হৈছে। এপ্লাই ষ্টাৰ্ট হৈছে 13th April 2026। এপ্ৰিলৰ 13 তাৰিখৰ পৰা অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে। আৰু লাষ্ট ডেটটো দিয়া হৈছে 23rd May 2026। 13 এপ্ৰিলৰ পৰা 23 মে' পৰ্যন্ত আপোনালোকে ইয়াতে এপ্লাই কৰি থাকিব পাৰিব। যদি আপোনালোকে আগ্ৰহী হয় বা এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে 23 মে'ৰ আগত সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। বহুখিনি সময় আপোনালোকৰ হাতত আছে। আৰু ইয়াতে এপ্লিকেশ্যন ফিজৰ কথা দিয়া হৈছে। কোনো ধৰণৰ আপোনালোকে এপ্লিকেশ্যন ফিজ দিব নালাগে। ইয়াতে যিকোনো কেটেগৰীৰ কেণ্ডিডেটে ইয়াতে ফ্ৰীকৈ এপ্লাই কৰিব পাৰিব। আৰু কেনেধৰণৰ পদ মুকলি হৈছে সেইখিনি ইয়াতে দিয়া হৈছে। ভেকেঞ্চি ডিটেইলছ হৈছে কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েট, কাষ্টমাৰ ছাপৰ্ট এক্সিকিউটিভ, ট্ৰান্সপৰ্টেশ্যন ৰিপ্ৰেজেণ্টেটিভ, COAI এছ'চিয়েটছ, কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েটছ, টিম লিড, কোৱালিটি এছুৰেঞ্চ, চেলিং পাৰ্টনাৰ ছাপৰ্ট এছ'চিয়েটছ। এনেধৰণে আপোনালোকে পদ ইয়াতে দেখিবলৈ পাব। যোনটো পদৰ বাবে আপোনালোক আগ্ৰহী হয় বা এলিজিবল হয় সেইটো পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে এজ লিমিটখিনি দিয়া হৈছে 18 পৰা 40 বছৰৰ কেণ্ডিডেটসকল ইয়াতে এলিজিবল হ'ব। যদি আপোনালোকে এজ ৰিলেক্সেশ্যন লাভ কৰিব বিচাৰে তেনেহ'লে ইয়াতে এজৰ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। যিসকল ৰিজাৰ্ভ কেটেগৰীৰ কেণ্ডিডেট থাকে তেওঁলোকে ইয়াতে ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। আপোনালোকে জেনেৰেল কেটেগৰীৰ কেণ্ডিডেট হ'লে 18 বছৰৰ পৰা 40 বছৰ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা কোৱা হৈছে আপোনালোকে 10th, 12th আৰু গ্ৰেজুৱেটসকলে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু চিলেকশ্যন প্ৰচেছটোৰ কথা দিয়া হৈছে। ইয়াতে কোনো ধৰণৰ লিখিত পৰীক্ষা নহয়। আপোনালোকে ইণ্টাৰভিউ আৰু ডকুমেণ্টেশ্যনৰ যোগেদিয়ে চিলেক্ট হ'ব পাৰিব। কাৰণ এইটো যিহেতু প্ৰাইভেট জব হয় আপোনালোকৰ ইয়াতে লিখিত পৰীক্ষা নাপাতে। আপোনালোকে ইণ্টাৰভিউৰ বাবে মাতিব, তাৰপাছত ডকুমেণ্টেশ্যনৰ যোগেদি আপোনালোকক ইয়াতে চিলেক্ট কৰা হ'ব। যদি আপোনালোক এই জবটোৰ বাবে যোগ্য হয় তেনেহ'লে আপোনালোকক তেওঁলোকে কণ্টেক্ট কৰিব বা মেইল কৰিব, তেতিয়া আপোনালোকে এই জবটো লাভ কৰিব পাৰিব। আৰু হাউ টু এপ্লাই ফৰ এমাজন ৰিক্ৰুইটমেণ্ট 2026 দিয়া হৈছে। এনেদৰে আপোনালোকে এই পদসমূহৰ বাবে এপ্লাই কৰিব পাৰিব সেইখিনি দিয়া হৈছে। প্ৰথমতে আপোনালোকে এমাজন কেৰিয়াৰ্ছৰ যিটো অফিচিয়েল ৱেবছাইট থাকে সেইটো ভিজিট কৰিব লাগিব। আপোনালোকে ডেছক্ৰিপশ্যন বক্সতে ইয়াৰ লিংকটো পাব, তাতে আপোনালোকে ভিজিট কৰিব। আৰু কেৰিয়াৰ্ছ বা জব ছেকশ্যনত আপোনালোকে তাত যাব লাগিব। আৰু ৱৰ্ক ফ্ৰম হোম বা ৱেয়াৰ হাউচ, কাষ্টমাৰ ছাপৰ্ট, IT এক্সেট্ৰা তাতে আপোনালোকে দেখিব পাব কোনটো জবৰ বাবে আপোনালোকে এপ্লাই কৰিব বিচাৰে। তাতে আপোনালোকে ক্লিক কৰি এপ্লাই কৰিব লাগিব। আৰু আপোনালোকৰ এটা মোবাইল নাম্বাৰ বা ইমেইল ID দি আপোনালোকে তাতে ৰেজিষ্টাৰ কৰিব লাগিব। প্ৰথমতে ৰেজিষ্টাৰ কৰাৰ পাছত আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম থাকে সেইখন আপোনালোকে ফিল আপ কৰিব লাগিব। ফিল আপ কৰাৰ পাছতে আপোনালোকৰ যিখিনি ID প্ৰুফ থাকে বা ৰিকোৱাৰ্ড ডকুমেণ্টছ থাকে সেইখিনি আপোনালোকে তাতে
আপলোড কৰিব লাগিব তেনেদৰে আপোনালোকে এই পদসমূহৰ বাবে এপ্লাই কৰিব পাৰিব যোনটো পদৰ বাবে আপোনালোক এপ্লাই কৰিম বুলি ভাবে সেইটো পদৰ বাবে এপ্লাই কৰি ল'ব পাৰিব খুব এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে মুকলি হৈছে যদি আপোনালোকে এই ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব চেনেলটো প্ৰথমবাৰৰ বাবে অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰি থাকিবলৈ যদি আপোনালোক এজন জবৰ বাবে আগ্ৰহী লোক হয় বা এটা জবৰ বাবে অপেক্ষা কৰি আছে আপোনালোকৰ বাবে খুবেই এটা ভাল প্লেটফৰ্ম হয় আপোনালোকে সেইবাবে ভিডিঅ'টো লাইক কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ